আপনি মিয়া মিয়া কৈছে, মিয়া কোনটো? বাংলাদেশ। আমি কাইলৈ বাংলাদেশত গুচি যাম, আমিতো বাংলাদেশ হৈ গ'লো না, তেতিয়া আমি তাতো মিয়া হৈ গ'লো। গতিকে চাই বাসিন্দা, মিয়া শব্দটো কি? আপুনি মিয়া কাৰণে আপুনি মিয়া বুলি কৈছে, হ'ব লাগে এনেকুৱা যে এইটো বেয়া কথা। মিয়া শব্দটো যদি আপুনি অসমত থাকি যদি মিয়া হয়, আপুনি লুটি খাব। মিয়া নহ'লে কোনো কামেই নহয়। মিয়াই যিটো কাম 300 টকাত কৰে, আমাৰ অসমীয়া এটাই 500 টকা লাগে। ৰাস্তাটো এইখিনিতে ভাল, সেইখিনিত গাত। আগত টাকা দি পেলাই চাকৰি দিছিলোঁ, এতিয়া কিন্তু 1 টকাও নেদা কৰি চাকৰি দিছে। বিলাহী কিনিব গ'লে তেতিয়াই 80 টকা কেজি, 91ত। তো আজিতো মই 30 টকা, 40 টকা, 20 টকাত পাই আছোঁ। আঁচনি দি পেলাই মানুহখিনিক দুৰ্বল কৰি দিয়ে, একো লাভ নাই। আঁচনি দিয়ক, আধা পইচা দিয়ক, আধা পইচা কষ্ট কৰি লওক। আপোনাৰ মিয়াখিনি চিনাক্ত কৰি বাহিৰ কৰি দিয়ক, সেইটোৱে কথা। এবাৰ মিয়াটো ময়ো ভাল নাপাওঁ, মিয়া বস্তুটোৱে ভাল নাপাওঁ, শব্দটোৱে ভাল নালাগে। গতিকে সেইটো আঁতৰাই দিয়ক, সেইটো ভাল হ'ব। চৰকাৰখনৰ কাম কাজক লৈ সুখী নহয়। বিজেপি চৰকাৰৰ এটাই উদ্দেশ্য কি, মিয়া মিয়া কৰি কৰি মানুহৰ মনৰ পৰা পৰিৱৰ্তন কৰি দিয়ে, যাতে আৰু মূল্য বৃদ্ধি, কিবা দুৰ্নীতি, এইবিলাক চব মানুহ পাহৰি যায়। অকল মিয়া মিয়া মিয়া, হিন্দু মুছলিম হিন্দু মুছলিম, এইটো কথা এটা হ'ল না। বৰ্তমান চৰকাৰ সফল আছে। মন্ত্ৰী পদত আপোনাৰ পচন্দৰ প্ৰাৰ্থী কোন? যদি মই কওঁ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ। হেমন্ত বিশ্ব শৰ্মা। এই কংগ্ৰেছৰ দিনত আপোনাৰ টলগেট নাছিল, এতিয়া আপোনাৰ গাড়ীখন ওলালে ঘৰৰ পৰা আপোনাৰ টলগেটত পইচা দিব লাগে। পলিটিক্স টুডেত আজি বজাৰৰ খবৰ। সাধাৰণতে খাটি খোৱা জনতাই ৰাজনীতিৰ কথা নাপাতে, কিন্তু খাটি খোৱা জনতাই ৰাজনীতিৰ কথা পাতে যেতিয়াই তেওঁলোকে ঘৰৰ পৰা বজাৰ কৰি ভৰাই লৈ যাম বুলি অনা মোনাটো মূল্যবৃদ্ধিৰ হেঁচাত আধা বজাৰ কৰাৰ পাছতেই সামৰিব লগা হয়। তেতিয়াই তেওঁলোকে পাতে ৰাজনীতিৰ কথা, তেতিয়াই তেওঁলোকে পাতে 5 বছৰৰ বাবে নিৰ্বাচিত কৰি পঠোৱা জনপ্ৰতিনিধিজনৰ কথা, তেতিয়াই তেওঁলোকে পাতে 5 বছৰৰ বাবে নিৰ্বাচিত কৰি শাসনভাৰ গতাই দিয়া চৰকাৰখনৰ কথা। পুৱতি নিশাই ঘৰৰ পৰা বিভিন্ন সামগ্ৰী লৈ বিক্ৰী কৰিবলৈ ওলাই অহা এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে 26ৰ চৰকাৰখনৰ পৰা কি আশা কৰে, বা বৰ্তমান চৰকাৰখনে কিমান সফল হ'ল কাম কাজ কৰিবলৈ, বৰ্তমান চৰকাৰখনে তেওঁলোকৰ আশা আকাংক্ষাৰ ওপৰত কিমান দূৰলৈ কাম কৰিবলৈ সক্ষম হ'ল, এই সকলোবোৰ সামৰি আজি আমাৰ পলিটিক্স টুডে। নমস্কাৰ, মই কল্পজ্যোতি মহন্ত। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান পলিটিক্স টুডে। বতাহ কোনফালে থকা বুলি ভাবিছে? বতাহটো বিজেপি পিনে আছে। চৰকাৰখনৰ কাম কাজত সুখীনে? সুখী, চব কৰিছে, যিমানখিনি কৰিবলগীয়া আছে সম্পূৰ্ণ কৰিছে। আঁচনিসকলক কিছুমানে লাভ পাইছে, প্ৰায়খিনি মানুহে লাভ পাইছে। ৰাস্তা ঘাটবোৰ আগতকৈ উন্নত হৈছে, বহুত উন্নত, মানে ভাবিব নোৱাৰা উন্নত। আগৰ আমি কংগ্ৰেছ চৰকাৰ চলি থকা অৱস্থাত যিবিলাক ৰাস্তাত ঘূৰিছিলোঁ, যেনেধৰণে যিবিলাক কাম হৈছিলে, মানে তেনেকুৱা কামবিলাকৰ লগত এইবিলাক লগত তুলনা মোৰ নাই, তাৰমানে তুলনাই নাই। মই ক'লোঁ তোমাক পচন্দৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীটো মোৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতৰ নিচিনা এজন পাবলৈ বহুত টান আছে অসমত। মই সঁচা কথা কৈছোঁ। বিৰোধী বা হেৰি বুলি, বিৰোধীয়েতো সদায় বেয়াটোকে ভাল বুলি, ভালটোকে বেয়া বুলি ক'ব নিজৰ স্বাৰ্থৰ কাৰণে। নিৰ্বাচন এতিয়া চমু চাপিছে, বৰ্তমানৰ চৰকাৰখনৰ কাম কাজক লৈ সুখীনে? সিহঁতে কামটো ভালে কৰিছে, কাম বেয়া কৰা নাইতো। বস্তুৰ দামবোৰ কেনেকুৱা হৈছে? আগতকৈ বাঢ়িছে নে? আগতকৈ অলপ বস্তুৰ দামটো অলপ আগতকৈ বাঢ়িছে। বৰ্তমান চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী? চৰকাৰৰ কাম কাজলৈ সুখীয়ে, ভালেই পাই আছোঁ। কিন্তু কিছুমান ক্ষুদ্ৰ ব্যৱসায় একেবাৰে নাইকিয়া হৈ গৈছে, সেইটো অলপ ঠিক ঠাক কৰিলে ভাল হ'ব। এই চৰকাৰখনে আপোনাৰ বৃহৎ উদ্যোগত বেছিকৈ দিছে, মানে আদানী আম্বানীক লৈ আহিছে, সেইটো ঠিকে আছে। কিন্তু ক্ষুদ্ৰ ব্যৱসায়ক দিলে ভাল হ'ব, জনসাধাৰণৰ কাৰণে কৰিলে ভাল হয়। মানে যিখিনি থলুৱা মানুহ আছে, থলুৱাখিনিক অলপ গুৰুত্ব দিলে ভাল হ'ব। আঁচনিখিনিয়ে ঠিকেই কৰিছে, কিন্তু আঁচনি দি পেলাই মানুহখিনিক দুৰ্বল কৰি দিয়ে, একো লাভ নাই। আঁচনি দিয়ক, আধা পইচা দিয়ক, আধা পইচা কষ্ট কৰি লওক, নহ'লে আমাৰ ইয়াত আহি সেইকাৰণে মিয়া মিয়া কৰি থাকি একো লাভ নাই। কিছুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাষ্য দিছিলে যে যদি 4 টকাৰ ৰিক্সাৰ ভাড়া হয়, চালকজন যদি মিয়া হয় তেন্তে 3 টকা দিব। সেই বিষয়টোক লৈ আপুনি কি ভাবে? সেইটো না, মানুহেতো যিটো কষ্ট কৰিলে কষ্টটো পাবই লাগিব, তাতেতো মিয়া বুলি কথা নাই। মিয়াখিনি চিনাক্ত কৰি বাহিৰ কৰি দিয়ক, সেইটোৱে কথা। এবাৰ মিয়াটো ময়ো ভাল নাপাওঁ, মিয়া বস্তুটোৱে ভাল নাপাওঁ, শব্দটোৱে ভাল নালাগে। গতিকে সেইটো আঁতৰাই দিয়ক, সেইটো ভাল হ'ব। যিমানখিনি বিদেশী নাগৰিক বহিষ্কাৰ কৰিব পাৰে, সেইটো আমাৰ কাৰণেই ভাল, দেশখনৰ কাৰণে ভাল হ'ব। মূল্যবৃদ্ধি হৈছে নেকি? মূল্যবৃদ্ধি অধিক হৈছেতো, অধিক অধিক হৈছে। বৰ্তমান চৰকাৰখনৰ কাম কাজক লৈ সুখীনে? সুখী নহয়। কমপ্লিট বস্তুৰে দাম বাঢ়িছে, বস্তুৰ দাম বাঢ়াৰ কাৰণে আমি দুখিত। কাৰণ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, আমি পৰিৱৰ্তন একো দেখা নাই। ভৱিষ্যতত বা 26ত যিখন চৰকাৰ আহিব, সেই চৰকাৰখনৰ পৰা কি আশা কৰিব? এই চৰকাৰখন আমি চৰকাৰখন আমি আশা কৰা নাই, কাৰণ বেলেগ চৰকাৰ, নতুন চৰকাৰ আমি বিচাৰিছোঁ, যাতে আমাৰ পৰিৱৰ্তন দেখাব পাৰে, আমাৰ বস্তুবোৰ মূল্য বৃদ্ধি কম হ'ব পাৰে,
কাৰণ আমাক বহুত জোৰলৈ কৰি পেলাইছে আমাক। একচুৱেলি বিজেপি চৰকাৰৰ এটাই উদ্দেশ্য কি মিয়া মিয়া কৰি কৰি মানুহৰ মনৰ পৰা পৰিৱৰ্তন কৰি দিয়ে, যাতে আৰু মূল্যবৃদ্ধি কিবা দুৰ্নীতি এইবিলাক চব মানুহ পাহৰি যায়, অকল মিয়া 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 কৰি থাকে। এতিয়া 26ৰ ইলেকশ্যন আহিছে, হয়, বৰ্তমান চৰকাৰখনৰ কাম কাজক লৈ খুচি নে? এতিয়াতো খুচিয়ে, কাৰণ আমি এতিয়া আমাৰ 60ৰ ঊৰ্ধৰ যিখিনি মানুহ নহয়, সেইখিনি মানুহ বিৰাট খুচি। কিয়, আমাৰ ঘৰ হৈছিলে নগাঁৱৰ পৰা গুৱাহাটী অহালৈকে বা অন্য বাহিৰত গৈ পেলাই যিটুকুৰা দেখোঁ, ইয়াত আহি অসমখনত সোমাই কি দুখ লাগিছিলে। এতিয়া সেইখিনি অন্ততঃ এই 10-15 বছৰ, এই 10 বছৰ বিশেষকৈ আৰু এই লাষ্টৰ 5 বছৰমানত বহুতখিনি প্ৰগ্ৰেছ কৰিছে। আজি অবাঞ্ছিতভাৱে আমি দেখিছোঁ যিখন দলংখন ব্ৰহ্মপুত্ৰৰ উত্তৰ গুৱাহাটী দলং, মোৰ কাৰণেতো সফল হৈছে, কাৰণ বহুত ডেভেলপমেণ্ট কাম কৰিছে আৰু এই ডেভেলপমেণ্ট জনসাধাৰণে উপলব্ধি কৰিব পাৰিছে। বৰ্তমান চৰকাৰ সফল আছে, 26ত কাক বিচাৰে? ইয়াকে বিচাৰি আছোঁ বৰ্তমান চৰকাৰক। মুখ্যমন্ত্ৰী পদত শৰ্মা। বৰ্তা আৰু কোনটো এতিয়া যোনে আছে সিয়ে থাকিব। চৰকাৰখন সফল হোৱা বুলি ভাবে নে বৰ্তমান চৰকাৰটোৱে থাকিব। এনেকুৱা আপোনাৰ মূল্য বৃদ্ধিটো বা আপোনাৰ আগত কংগ্ৰেছৰ দিনত আপোনাৰ টলগেট নাছিল, এতিয়া আপোনাৰ গাড়ীখন ওলালে ঘৰৰ পৰা আপোনাৰ টলগেটত পইচা দিব লাগে। অমুকত দিলে আমি এইপিনেতো আমি কাগজ পাতিবিলাক কৰোঁৱে, কৰিলেও আপোনাৰ সেইগিলা পইচাটো আমাৰ এনে বেকাৰ যাই আছে। সেইগিলা বস্তু উঠাই দিলে ভাল হয়। 26 আৰু কি বিচাৰিব, হেমন্ত মামাকে দিব লাগিব। বৰ্তমান চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সফল হৈছে নে? সফল হৈছে, ল'ৰাই চাকৰিও পাইছে, বহুত সফল। আগত টাকা দি পেলাই চাকৰি হৈছিল, এতিয়া কিন্তু 1 টকাও নেদা কৰি চাকৰি হৈছে। ৰাস্তা ঘাটৰো হৈছে, বহুত কাম হৈছে। মূল্য বৃদ্ধি সি চৰকাৰে অলপ ধানটো চৰকাৰে ল'বা দি পেলাই অলপ বয়া কৰিছে, অলপ মূল্য বৃদ্ধি চাউলৰ। আমাৰ বিক্ৰী বাৰ্তা এতিয়া বয়া অলপ, খেতিয়কে পইচা পাইছে। আহিছে বজাৰত যে আমি দোকান কৰি আছোঁ, এতিয়া দুসাঁজ খাই আছোঁ, ভালকৈ চলি আছোঁ, খাজনাও ইমান নহয়। GMC আহিলে 50 টকা 100 টকা লয়, যেতিয়া বজাৰটো টেণ্ডাৰত হৈ যায় তেতিয়া 100 টকাৰ খাজনা 500 টকা নিদিলে দোকান উল্টাই দিয়ে, মাৰে, বহুত অত্যাচাৰ হয় বজাৰটো টেণ্ডাৰত যেতিয়া পৰে। এতিয়া আমি ভালকৈ চলি আছোঁ, খাই আছোঁ, কোনো জ্বালা নাই, যন্ত্ৰণা নাই। দুখীয়া মানুহ, 10 টকাৰ দোকান কৰোঁ, 10 টকা খাওঁ, দুসাঁজ খাওঁ, শান্তিত আছোঁ। এতিয়া পচন্দ হ'ল যে হেমন্ত বিশ্ব শৰ্মাটো বেয়া কাম কৰা নাই দিয়ক, ভালে কৰিছে, যিখিনি কৰিছে আমি চাই আছোঁ। তেখেতে আমাক কোনো জ্বালা যন্ত্ৰণা দিয়া নাই। আমি যে দুখীয়া মানুহবিলাক ফুটপাথত দোকান কৰি খাই আছোঁ, ভালেই খাই আছোঁ। পোৱাটো আমি পাইছোঁৱেই, চৰকাৰে আমাক খুবেই দিছে আৰু বিজেপি থাকিলে খুব ভাল হ'ব। এই 10 বছৰ যিখিনি হ'ল আৰু যদি 10 বছৰ আহি যায়, ইয়াৰ পৰা কি বিদেশীকৰণ হাতি যাব। বিদেশীকৰণ ইয়াৰ পৰা হাতি যাব, আমাৰ হিন্দুত্ব থাকিব, গৰীয়া মৰিয়াও থাকিব, আমি সিহঁতকো ভাল পাওঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যদি আপুনি এখন ৰিক্সাৰে যায়, যদি ভাড়া 4 টকা হয় আপুনি 3 টকা দিব, যদিহে চালকজন মিয়া হয়। আপুনি সেই সন্দৰ্ভত কি কয়? মই সেইটো সন্দৰ্ভত যদিহে মিয়া 3 টকা দিব দিছে, তো সেইটোতো কি বস্তুটো, সেইটো মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো হ'ল কি ভোট বেংক অহা নাই দেই, ইয়াত ৰাজনীতি অহা নাই। খাবলৈ দিছে সিহঁতক ভাত, খাবলৈ দিছে ভাত, যে তহঁতে চলাই আছোঁ চলি থাক, আমাক অনিষ্ট নকৰিবি। অনিষ্টটো খুবেই বেয়া, আমি অসমীয়া মানুহ, খিলঞ্জীয়া মানুহে অনিষ্টটো নিবিচাৰোঁ। 26ততো এতিয়া যি ৰোলিং চৰকাৰ সেইটোৱে আহিব। যে আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনি দিছে, তাৰ লাভটো লাগে নে নালাগে? লাগে, কিন্তু চব দৌৰাব লাগে, ক'তবা যাব লাগে, এইকাৰণে নাজানোৱে কোনো জেগাত অকলে বেমাৰ আছে, সেইকাৰণে নাযাওঁ, বেমাৰ হৈয়ে থাকে। আজি দোকান দিছোঁ, কালি বিজনেছ পৰি থাকিব লাগে, এইকাৰণে নাযাওঁৱে, ক'ত যাম। অৰুণোদয় আঁচনি যদি ধৰে, যেনেকৈ আমাৰ বেলতলাতে থাকোঁ, ইয়াতে যদি কিবা এটা কৰিলে তাহলে যাবৰ পাওঁ, বেলেগ বেলেগ জেগাত কৰিলে কেনেকৈ যাব। কোনোবাই যদি কংগ্ৰেছে কথা ভাবিছে, এইটো কংগ্ৰেছে এই কথা নহয়, খালি হাৱাটো সেই বিজেপিৰে বৈছে। হাৱা বিজেপিৰে বৈছে। এনেই বৰ্তমান বিজেপি চৰকাৰখনৰ কাম কাজক লৈ সুখী হয় নে নহয়? এটা কথা, কোনে সম্পূৰ্ণ কৰিব পাৰে? সম্পূৰ্ণটো কৰিব নোৱাৰে, সম্পূৰ্ণ কৰিব নোৱাৰে। কৰি থাকিছে বুলি ক'লে, দেখালে বুলি ক'লে নহ'ব। ৰাস্তাটো এইখিনিতে ভাল, সেইখিনিত গাত, সেয়াই। মিয়া প্ৰসংগ মিয়া নোহোৱাকৈ দেখোন কোনো কামেই নহয়। আপুনি, মই সঁচা কৈছোঁ মিছা কৈছোঁ নহয়, মিয়া নহ'লে কোনো কামেই নহয়। মিয়াই যিটো কাম 300 টকাত কৰে, আমাৰ অসমীয়া এটাই 500 টকা লাগে। প্ৰেক্টিকেল মই কৈছোঁ। চৰকাৰখন সফল হ'ল নে কাম কৰিবলৈ?
কিছুমান কাম নাই, তেওঁৰ নিজস্ব মানে যিবিলাক নিজস্ব কামবিলাক বেছি ভাল হৈছে আৰু সফল হোৱা নাই। এতিয়া আমাৰ চৰকাৰ মানে এতিয়াতো আমিতো নিজে মানুহবিলাকে বিক্ৰী হৈ যাম, বস্তুৰ দাম বাঢ়িছে। তেওঁ যিবিলাক হেৰি উলিয়াইছে মানে যিবিলাক আঁচনি উলিয়াইছে, এই আঁচনিৰ জৰিয়তে মানুহবিলাক উপকৃত হোৱা নাই। কৃষকবিলাকক এগ্ৰিকালচাৰ ফালৰ পৰা কৈছে যে 10 কেজি লিখিবা আৰু 1 কেজি দিবা, এনেকুৱা। চৰকাৰে ৰাজ্যৰ বিদেশী সমস্যা সমাধানৰ কাৰণে বিভিন্ন স্থানত উচ্ছেদ চলাইছে, সেই উচ্ছেদৰ প্ৰসংগত কি ক'ব? নহয়, বিভিন্ন উচ্ছেদ মানে আমাৰ যদি অসমৰ মানুহ খিলঞ্জীয়া মানুহ নহয়, তেনেহ'লে খিলঞ্জীয়া যদি মানুহ নহয় তেনেহ'লে তেওঁলোকে যদি সেইখিনি ভাল কাম কৰিছে। এতিয়া চৰকাৰখনতো ভালে আছে। ভালে আছে। 26ত কি বিচাৰে? 26 এতিয়া আৰু কি বিচাৰিম, পৰিৱৰ্তন কৰিলেতো ভাল হয়। পৰিৱৰ্তন লাগে।